Dear student, এই ভিডিওটোত মই ক্লাস 10 ষ্টুডেন্ট সকলৰ বাবে আগন্তুক সেকেন্ড ইউনিট টেষ্ট 2025 ৰ প্ৰতি লক্ষ্য ৰাখি প্ৰিভিয়াস ইয়াৰ এখন জেনাৰেল মেথছৰ কোৱেশ্চন পেপাৰ আগবঢ়াইছো যাতে তোমালোকৰ কিছু পৰিমাণলৈ হেল্প হ'ব এটা কনসেপ্ট পাবা কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব এক্সামত 21 তাৰিখৰ পৰা ইতিমধ্যে এক্সাম ষ্টাৰ্ট হ'ব সেকেন্ড ইউনিট টেষ্ট প্ৰায় ৰুটিন ৰেডি হৈ গৈছে আৰু মই ইয়াৰ পূৰ্বেও সেকেন্ড ইউনিট টেষ্টৰ সহায় খোৱাকৈ ইংলিছ আৰু আসামিছৰ কোৱেশ্চন পেপাৰ সলিউশন ভিডিও আগবঢ়াইছো যদি তোমালোকে সোনে চাব পাৰিবা লগতে সিলেবাসও দিয়া হৈছে মই ডেসক্ৰিপচনত লিংক দি দিছো তোমালোকৰ সুবিধাৰ বাবে চাব পাৰিবা আৰু তোমালোকৰ স্কুলতো যেটা এক্সাম ষ্টাৰ্ট হ'ব পাৰিলে কোৱেশ্চন পেপাৰবোৰ সেন্ড কৰিবা মোৰ WhatsApp নম্বৰত মই যিমানখিনি পাৰো সলভ কৰি দিম আৰু কোনোবা যদি নতুনকৈ আছে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা এনেকুৱা ধৰণৰ ভিডিও মই পাই থাকিবৰ বাবে তো আহা তেতিয়া হলে আমি কোৱেশ্চন পেপাৰখন ডিসকাস কৰো কোৱেশ্চন পেপাৰখনৰ গ্ৰুপ এট মুঠ 25টা এমসিকিউ দিছে তাৰে এক নম্বৰটো দিছে এটা সমান্তৰ প্ৰগতিৰ প্ৰথম পদটো x অন্তিম পদটো y হলে প্ৰগতিটোৰ প্ৰথম pটা পদৰ যোগফল হ'ব তো ইয়াত আমি যদি অপচনসমূহ ভালকৈ চাও ইয়াত আমাৰ শুদ্ধ অপচনটো হ'ব অপচন এ p/2 x + y এটা এটা ফৰ্মুলা হয় গতিকে ইয়াত শুদ্ধ অপচনটো হ'ব অপচন এ দুই নম্বৰটো দিছে এটা সমান্তৰ প্ৰগতিৰ প্ৰথম পদটো a সাধাৰণ অন্তৰ d হলে n + 2 তম পদটো হ'ব এটা আমাক সমান্তৰ প্ৰগতিটোৰ প্ৰথম পদ a আৰু সাধাৰণ অন্তৰ d দিছে d হলে n তম পদটো হ'ব এটো আমাৰ ফৰ্মুলা n = a + n - 1 d তে n + 2 তম পদটো আমাক বিচাৰিছে তো আমি এই জায়গাত n ৰ জায়গাত কি বহাই দিম n + 2 জাস্ট n ৰ জায়গাত আমি n + 2 বহাই দিলে হ'ব তেতিয়া আমি a n 2 ৰ পৰা 1 গুছি গলে কিমান হ'ব a n + 1 d গতিকে এটা আমি দেখা পালো শুদ্ধ অপচনটো হ'ব অপচন b a + n + 1 d নেক্সট কোৱেশ্চন নম্বৰ 3 ত আমাক এটা সমান্তৰ প্ৰগতি দিছে যত এটা লুপ্ত হৈ আছে হে বক্সটোত কি বহিব আমি বহুৱাব লাগে a - 3d, a + d, a + 3d সমান্তৰ প্ৰগতিটোৰ লুপ্ত পদটো হৈছে সমান্তৰ প্ৰগতিটো হৈছে এটো প্ৰথম পদ অৰ্থাৎ এটো a1 a2 a3 বা এটো a1 a2 a3 a4 যদি আমি a2 ৰ পৰা এটো বিয়োগ কৰি দিও অৰ্থাৎ a4 ৰ পৰা যদি a3 টো আমি বিয়োগ কৰি দিও তো আমি a4 মানে আসলে a + 3d আৰু a3 মানে আসলে a + 3 মাইনাস কৰি দিছো a + 3d এটো -a হ'ব আৰু +a - a টো -d হ'ব +a - a কেনসেল হৈ গল 3d ৰ পৰা d গুছি গলে এটো কিমান পালো 2d এটাকে আমি সাধাৰণ অন্তৰ d টো পালো কিমান টুৱাইস d এতিয়া আমাক a2 টো পাবলৈ হলে আমি যেটো প্ৰথম পদৰ লগত d টো আমি যোগ কৰি দিব লাগিব প্ৰথম পদটো আসলে a - 3d আৰু সাধাৰণ অন্তৰ পাছিলো 2d তো a - 3d ৰ পৰা 2d গুছি গলে হ'ব -d এটো হৈছে ইয়াৰ এনসাৰ গতিকে এটা আমি দেখা পালো যে ইয়াত শুদ্ধ অপচনটো হৈছে অপচন b a - d নেক্সট আহিলে কোৱেশ্চন নম্বৰ 4 যদি a b c সংখ্যা কেইটা সমান্তৰ প্ৰগতিত থাকে তেন্তে a + c² - 4b² ৰাশিটোৰ মান হ'ব অপচন a 0 b 1 c 2 d 3 a b c সংখ্যা কেইটা যেটো সমান্তৰ প্ৰগতিত আছে গতিকে b হ'ব ইয়াৰ মধ্যপদ গতিকে b = লিখিব পাৰো a + c/2 তে ac = কিমান হ'ব 2 * b কিমান হ'ব টুৱাইস b তে আমাক ৰাশিটো দিছিলে a + c² - 4b² a + c মানে আমি কিমান পালো 2b গতিকে এটা আমি কি বহাই দিছো a + c² জায়গাত 2b² - 4b² 2 * 2 = 4 4b² ইয়াত আছে -4b² এটো পৰা এটো বি কৰিলে আমি কিমান পাম 0 ইয়াৰ আনসাৰটো হ'ব 0 গতিকে ইয়াত দিয়া অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন এ 0 নেক্সট কোৱেশ্চন নম্বৰ 5 ত দিছে এটা সমান্তৰ প্ৰগতিৰ 8তম পদটো 17 আৰু 14তম পদটো 29 হলে প্ৰগতিটোৰ সাধাৰণ অন্তৰ হ'ব অপচন এ 3 b2 c5 d - 2 আমি জানো যে সমান্তৰ প্ৰগতিটোৰ nতম পদটো হ'ব an = a + n - 1 d যেটো ফৰ্মুলা এটা দিয়া আছে n8 = 17 অৰ্থাৎ 8তম পদটো আছে 17 আৰু গতিকে a প্লাস ইয়াত আমি n ৰ জায়গাত কি বহাই দিম 8 বহাই দিম 8 ৰ পৰা 1 গুছি যাব এটো কিমান হ'ব 17 গতিকে a + 7d = 17 এটো ইকুৱেশ্যন নম্বৰ 1 আৰু এটা দিছে 14 নম্বৰ পদটো 29 গতিকে a প্লাস এই n ৰ জায়গাত আমি বহাই দিম 14 14 ৰ পৰা 1 গুছি গলে 13d = a + 13d = 29 এটো ইকুৱেশ্যন নম্বৰ 2 এতিয়া 2 ৰ পৰা 1 টো আমি মাইনাস কৰিলে পাম a + 13d মাইনাস তো a কেনসেল হৈ যাব 13d ৰ পৰা 7d গুছি গলে হ'ব 6d আৰু 29 ৰ পৰা 17 বিয়োগ কৰিলে 12 পাব এটাকে d = কিমান পাম 6 টো আহি তলত বহি গলে 6 * 2 = 12 d ৰ মানটো পালো 2 অৰ্থাৎ প্ৰগতিটোৰ সাধাৰণ অন্তৰ হৈছে 2 গতিকে দেখা পালো আমি শুদ্ধ অপচনটো হৈছে অপচন বি 2 নেক্সট কোৱেশ্চন নম্বৰ 6 ত এটা উক্তি দিছে এছাৰচন প্ৰথম n টা অযুগ্ম স্বাভাৱিক সংখ্যাৰ যোগফল n² আৰু এটা উক্তি বি দিছে
প্ৰথম nটা যুগ্ম স্বাভাৱিক সংখ্যাৰ যোগফল n * n + 1 এটা আমাক দিছে তলত চাৰিটা উক্তি দিছে তাৰ ভিতৰত কোনটো শুদ্ধ উক্তি আমি বাছি উলিয়াব লাগে ইয়াত আমাক উক্তি a আৰু b যি দুটা দিছে দুইটা উক্তি শুদ্ধ গতিকে এটা আমাৰ শুদ্ধ অপচনটো হ'ব অপচন c উক্তি a আৰু উক্তি b শুদ্ধ নেক্সট হলে কোৱেশ্চন নম্বৰ 7 6 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তৰ কেন্দ্ৰৰ পৰা 8 সেন্টিমিটাৰ দূৰত্বৰ এটা বিন্দুৰ পৰা বৃত্তটোলৈ টনা স্পৰ্শকডালৰ দৈৰ্ঘ্য হ'ব অপচন a √7 cm অপচন b 2 * √7 cm অপচন c 10 cm অপচন d 5 cm এটা আমাকে 6 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্তটোৰ পৰা এটো যেটো কেন্দ্ৰৰ পৰা এটো 8 সেন্টিমিটাৰ ডাল ৰেখা টানিছে এতিয়া এই স্পৰ্শকডালৰ দৈৰ্ঘ্য অৰ্থাৎ আমি OP উলিয়াব লাগে তো আমি জানো যে বৃত্তৰ ব্যাসাৰ্ধ যেটো ইয়াৰ স্পৰ্শকৰ ওপৰত সদায় লম্ব গতিকে এই কোণটো 90 ডিগ্ৰী হ'ব গতিকে ইয়াত সমকোণী ত্ৰিভুজ হ'ব এটো এটা আৰু ইয়াত পাইথাগোৰাছৰ উপপাদ্যটো প্ৰযোজ্য হ'ব গতিকে পাইথাগোৰাছৰ সূত্ৰ মতে আমি লিখিব পাৰো এটো OP² + QP² = এটো হ'ব OQ²। এতিয়া QP মানে আমাক কিমান দিছে আমি উলিয়াব লাগিব আৰু OP মানে দিছে 6 আৰু OQ মানে এটা আমাক কিমান দি দিছে 8 তো OP² 6² মানে কিমান হ'ব 36 এফালে মাইনাস কৰি দিলো আৰু 8² মানে হ'ব কিমান 64 তো 64 ৰ পৰা 36 মাইনাস কৰিলে আমি 28 পাম আৰু স্কয়াৰটো উঠাবৰ কাৰণে আপুনি ৰুট ওভাৰ দিব লাগিব তো 28 কৈ লিখিব পাৰো 4 7 গুণ 28 4 বৰ্গমূল হ'ব 2 আৰু 7 টো √7 হ'ব গতিকে এনসাৰটো হ'ব ইয়াত 2 * √7 so here the correct option is option B 2 * √7 cm এবাৰ হলে কোৱেশ্চন নম্বৰ 8 যদি PQRS চতুৰ্ভুজৰ বাহুবোৰ এটা বৃত্তৰ স্পৰ্শক তেন্তে তলৰ কোণটো শুদ্ধ ইয়াত PQRS চতুৰ্ভুজৰ শীৰ্ষবিন্দু কেইটা হৈছে অকেন্দ্ৰীয় বৃত্তৰ স্পৰ্শক আৰু গতিকে ইয়াত যদি আমি চাওঁ এই PQ + RS ৰ যোগফল PS + QR যোগফলৰ সমান হ'ব তো দেখা গ'ল যে ইয়াত আমাৰ শুদ্ধ অপচনটো হৈছে অপচন C PQ + RS = QR + PS কোৱেশ্চন নম্বৰ 9 ত দিছে যদি এটা বৃত্তৰ ব্যাসাৰ্ধ 2 গুণলৈ বৃদ্ধি কৰা হয় তেন্তে বৃত্তটোৰ কালি কিমান শতাংশ বৃদ্ধি হ'ব অপচন A 100% B 200% C 300% অপচন D 400% আমি জানো যে গতিকে এটা আমাৰ শুদ্ধ অপচনটো হ'ব অপচন D 400% ব্যাসাৰ্ধ যদি 7 ধৰো তেতিয়া হলে ইয়াৰ আমি কালিটো পালো কিমান 154 সেন্টিমিটাৰ তে ইয়াৰ আমাক দুগুণ কৰা কৈছে যেটো বৃত্তৰ ব্যাসাৰ্ধ দুগুণ কৰিলে 7 ৰ জাগাত কিমান হ'ব তো 14 হ'ব তো 14 কৰোতে আমি হেকত ইয়াৰ কালিটো পালো কিমান 616 সেন্টিমিটাৰ তো 154 পৰা 616 পালে পাৰ্চেন্টেজ উলিয়ালে কিমান পালো আমি 400% বৃদ্ধি পালে গতিকে দেখা পালে যে শুদ্ধ অপচনটো হ'ব অপচন D 400% কোৱেশ্চন নম্বৰ 10 5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তৰ দুডাল সমান্তৰাল স্পৰ্শকৰ মাজৰ দূৰত্ব হ'ব অপচন A 5 cm B 2 cm C 8 cm আৰু অপচন D 10 cm সো আমি এটোটো বৃত্ত ইয়াৰ ব্যাসাৰ্ধ কিমান বুলি কৈছে 5 সেন্টিমিটাৰ 5 সেন্টিমিটাৰ এই দুডাল হৈছে তোমাৰ স্পৰ্শক আৰু এই দুটা আমি যোগ যদি কৰি দিও তেতিয়া 5 সেন্টিমিটাৰ যোগ কৰিলে কিমান পাম আমি 10 সেন্টিমিটাৰ গতিকে বৃত্তৰ দুডাল সমান্তৰাল স্পৰ্শকৰ মাজৰ দূৰত্ব পালো কিমান ইয়াত আমি 10 সেন্টিমিটাৰ তো ইয়াত দেখা গ'ল যে আমাৰ শুদ্ধ অপচনটো হৈছে অপচন D 10 cm নেক্সট কোৱেশ্চন নম্বৰ 11 ত তিনটা উক্তি দিছে উক্তি 1 টো দিছে দুটা ঐককেন্দ্ৰিক বৃত্তৰ উমৈহতীয়া স্পৰ্শক অঁকা সম্ভৱ নহয় এটো সত্য হয় উক্তি 2 টো দিছে বৃত্ত এটাৰ স্পৰ্শ বিন্দুৰ মাজেৰে যোৱা ব্যাসাৰ্ধ স্পৰ্শকৰ সমান্তৰাল এটো অশুদ্ধ আৰু উক্তি 3 টো দিছে বৃত্তৰ ব্যাসৰ মূৰত টনা স্পৰ্শকবোৰ সমান্তৰাল এটো শুদ্ধ হয় তো ইয়াত আমাক দিছে যে শুদ্ধ উক্তি বা উক্তিবোৰ হ'ল দেখা পালো যে ইয়াত আমাৰ শুদ্ধ অপচনটো হ'ব অপচন B 1 আৰু 3 যেহেতু 1 আৰু 3 উক্তি দুটা শুদ্ধ কোৱেশ্চন নম্বৰ 12 ত দিছে এটা বৃত্তৰ দুডাল স্পৰ্শকে পৰস্পৰ 60 ডিগ্ৰী কোণত হালি আছে আৰু বৃত্তটোৰ ব্যাসাৰ্ধ 3 সেন্টিমিটাৰ তেন্তে বৃত্তটোৰ স্পৰ্শকডালৰ দৈৰ্ঘ্য হ'ব অপচন A 2 * √3 cm B 6 * √3 cm আৰু অপচন C দিছে 3 * √3 cm আৰু অপচন D দিছে 3 cm ইয়াত আমাৰ বৃত্তৰ স্পৰ্শক দুডাল পৰস্পৰ 60 ডিগ্ৰী কোণত হালি আছে আৰু ইয়াৰ ব্যাসাৰ্ধ দি দিছে আমাক 3 সেন্টিমিটাৰ তে আমি এডাল মাজতে অঙ্কন কৰি দিলো তে এটো যদি 60 সেন্টিমিটাৰ হয় তেতিয়া হলে যদি APB 60 সেন্টিমিটাৰ হয় তেতিয়া হলে APO তাৰ আধা হ'ব এটো 30 ডিগ্ৰী হ'ব তো আমি এটো এংগল APO ইয়াত লিখিছো এংগল APO = half of APB কিমান পালা আমি 30 ডিগ্ৰী তে আমি যেটো এটা সমকোণী ত্ৰিভুজ উৎপন্ন হ'ব যেটো বৃত্তৰ ব্যাসাৰ্ধ সদায় স্পৰ্শকৰ দিশত লম্ব ইয়াত 90 ডিগ্ৰী হলে এটো এটা সমকোণী ত্ৰিভুজ হ'ব তো আমি ইয়াত সমকোণী ত্ৰিভুজ APO ৰ পৰা পাও এটো আমি tan 30 ডিগ্ৰী ধৰি ললো tan 30 ডিগ্ৰী = কি হ'ব ভূমি বাই
লম্ব বাই ভূমি অৰ্থাৎ পি বাই বি হ'ব এইটো পি মানে কিমান হ'ব OA আৰু AP এটা tan 30 ডিগ্ৰী মানে আছিলে √1/√3 ইকুৱেল টু OA আমাক কিমান দি আছে 3 টো বহাই দিলো AP টো আমি উলিয়াম তো AP ইকুৱেল টু কিমান হ'ব 3 * √3 গতিকে এই বৃত্তটোৰ স্পৰ্শকডালৰ দৈৰ্ঘ্য কিমান পালো আমি 3 * √3 তো দেখা গ'ল যে ইয়াত আমাৰ শুদ্ধ অপচনটো হৈছে অপচন C 3 * √3 cm নেক্সট কোৱেশ্চন নম্বৰ 13 দিছে 35 cm দৈৰ্ঘ্যৰ এডাল ৰেখাখণ্ডক 3:4 অনুপাতত ভাগ কৰিলে ভাগ দুটাৰ মাপ হ'ব ইয়াত আমাক কৈছে যে 35 cm দৈৰ্ঘ্যৰ এডাল ৰেখাখণ্ডক 3:4 অনুপাতত ভাগ কৰিছে গতিকে অনুপাত দুটাৰ যোগফল সাম অফ দা ৰেচিঅ' পাৰ্ট কিমান হ'ব 7 এটা প্ৰথম অংশটোৰ মাপ আছিল ইয়াত আমাক কৈ দিছিলে যে 35 cm দৈৰ্ঘ্য তো তাৰ 7 ভাগৰ 3 মানে কিমান আমি উলিয়াই লম প্ৰথম পাৰ্টটো কিমান হ'ব 15 আৰু দ্বিতীয় অংশটোৰ মাপ হৈছে 35ৰ 7 ভাগৰ 4 কিমান পালো 20 গতিকে অনুপাত কিটা কিমান হ'ব 15:20 গতিকে ইয়াত দিয়া অপচন নম্বৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন বি 15 cm 20 cm নেক্সট কোৱেশ্চন নম্বৰ 14 দিছে AB ৰেখাখণ্ডৰ ওপৰত C এটা বিন্দু যাতে AC = 3/4 AB তেন্তে C বিন্দুৱে AB ক ভাগ কৰা অনুপাতটো হ'ল অপচন A 1:3 B 3:4 C 3:1 আৰু অপচন D 2:3 ইয়াত আমাৰ AB ৰেখাৰ ওপৰত C এটা বিন্দু আৰু আমাক দি দিছে যে AC = 3/4 AB অৰ্থাৎ AC ৰ মানটো AB ৰ 4 ভাগৰ 3 ভাগ গতিকে এটো ইয়াত বহিব আৰু প্ৰশ্নটো সুধিছে যে C এ AB ক ভাগ কৰা অনুপাতটো হ'ব তে এফালে আহিলে 3 এফালে হ'ব 1 গতিকে এটো হ'ব 3:1 তো ইয়াত আমাক যি চাৰিটা অপচন দি দিছে তাৰ ভিতৰত শুদ্ধ অপচনটো হৈছে অপচন C 3:1 কোৱেশ্চন নম্বৰ 15 দিছে পেন্সিল কম্পাছৰ সহায়ত যিকোনো এটা ৰেখাখণ্ডক এটা নিৰ্দিষ্ট অনুপাতত অন্তৰ্বিভক্ত কৰিবলৈ ব্যৱহাৰ কৰা মূল উপপাদ্যটো হ'ল তো একেবাৰে সিম্পল হয় ইয়াত শুদ্ধ অপচনটো হ'ব অপচন বি থেলছৰ উপপাদ্য তোমালোকে তো পাই আছা নেক্সট কোৱেশ্চন নম্বৰ 16 তলত দিয়া বহুপদ তিনিটা আৰু তাৰ পিছত দিয়া উক্তিসমূহ বিবেচনা কৰা আমাক ইয়াত তিনিটা বহুপদ দি দিছে আৰু তাৰ ওপৰত ডিপেন্ড কৰি দুটা উক্তি দি দিছে আৰু উক্তি দুটাৰ সত্য নে অসত্য বা দুইটাই সত্য নে দুইটাই অসত্য আমি অপচনৰ পৰা বাছি উলিয়াব লাগে ইয়াত আমাক প্ৰথম উক্তিটো দিছে যে তিনিটা বহুপদৰে -1 এটা শূন্য এটো উক্তি ভুল হয় কাৰণ এইটো ক্ষেত্ৰত যদি চাও তেতিয়া -1³ = -1 হ'ব -1 -1 এটো -2 হৈ যাব গতিকে উক্তিটো শুদ্ধ নহয় বাকি আমাৰ 2 নম্বৰটো হৈছে QX বহুপদটো আটাইতকৈ কম সংখ্যক x বিন্দুত x অক্ষক সেট কৰে উক্তিটো সত্য হয় গতিকে ইয়াত আমাৰ শুদ্ধ অপচনটো দেখা গ'ল অপচন বি কেৱল উক্তিটো সত্য গতিকে ইয়াত আমি দেখা পালো যে ইয়াত শুদ্ধ অপচনটো হৈছে অপচন বি কেৱল উক্তি 2 সত্য নেক্সট কোৱেশ্চন নম্বৰ 17 দিছে 2 আৰু 0 বিশিষ্ট এটা বহুপদ হ'ব এটা আমাক অপচনসমূহৰ ভিতৰত চাৰিটা বহুপদ দিছে তাৰ ভিতৰত কোনটো বহুপদৰ 0 2 আৰু 3 আমি বাছি উলিয়াব লাগে কোৱেশ্চনটো দিয়া অপচনসমূহৰ ভিতৰত সি নম্বৰ অপচনটো আমাক এনে ধৰণে দিছে তো ইয়াত আমি এটো মধ্যপদ বিভাজন পদ্ধতি প্ৰয়োগ কৰিব পাৰিম x 6 * 6 আৰু ঠিক তেনেকৈ 3 * 2 = 6 3 * 2 কিমান হ'ব 5 তো 5 ৰ জায়গা 3 + 2 এটো পাতি ললো তো এটা হ'ল -3x প্লাসে মাইনাসে মাইনাস এটো হ'ল 2x এনেকুৱা ধৰণৰ অংক কৰি থাকা নেক্সট x কমন ললো x - 3 হ'ল ইয়াত 2 কমন ললো 2x ইয়াত মাইনাস দিব লাগিব মাইনাসে মাইনাসে প্লাস 2 3 * 6 তো x - 3 এটা ললো আৰু এটা হ'ল x - 2 এতিয়া x - 2 = 0 আৰু এটা হৈছে x - 3 = 0 গতিকে x ৰ মানটো পালো 2 আৰু এটা x ৰ মানটো পালো ইয়াত কিমান 3 গতিকে অপচন 3 ৰ ক্ষেত্ৰত আমি বহুপদটোৰ শূন্য পালো 2 আৰু 3 বল যে ইয়াত আমাৰ শুদ্ধ অপচনটো হ'ব অপচন সি x² - 5x + 6 নেক্সট কোৱেশ্চন নম্বৰ 18 দিছে তলৰ কোনটো এটা বহুপদ এটা আমাক চাৰিটা বহুপদ দিছে তাৰ পৰা শুদ্ধ বহুপদটো বাছি উলিয়াব লাগে তো অপচনসমূহ যদি ভালকৈ চাও ইয়াত আমাৰ বহুপদটো হ'ব অপচন বি √3/15x + x² - 9/5 নেক্সট কোৱেশ্চন নম্বৰ 19 যদি px = x² + cx + k বহুপদটোৰ শূন্য দুটাৰ বৰ্গৰ সমষ্টি 40 তেন্তে k ৰ মান হ'ব আমি সমীকৰণটো লিখি লৈছো px = x² + cx + k ইয়াত a ৰ মানটো হ'ব 1 b ৰ মানটো হ'ব 1 আৰু b ৰ মানটো হ'ব 6 আৰু c ৰ মানটো হ'ব k তো ধৰি ললি আৰু শূন্য কিটা আছে আলফা আৰু বিটা তো এইকিটা যোগ কৰিলে পাম ফৰ্মুলাটো আছিল আলফা + বিটা = -b/a b মানে আছে 6 a মানে আছে 1 তো -6 পালো আলফা * বিটা মানে আছিল c/a c মানে আছে k 1 মানে আছে a মানে আছে 1 গতিকে এটো আমি কিমান পালো k পালো আকৌ আমাক এতিয়া দি দিছে যে শূন্য দুটাৰ বৰ্গৰ যোগফল 40 গতিকে আলফা² + বিটা² = 40 হ'ব
এতিয়া আমি এইটো ফৰ্মুলা পাইছিলোঁ a plus b square plus b square is equal to a plus b whole square minus 2 into ab. তো এইটো ফৰ্মুলাত আমি ইয়াত পাতি দিলোঁ আলফা প্লাছ বিটা মানে পাইছিলোঁ -6 এইটো -6 স্কোৱাৰ আৰু 2 into আলফা into বিটা মানে পাইছিলোঁ আমি k এইটো বহাই দিলোঁ 36 আৰু এইটো হৈছে -2k is equal to 40 তো -2k 36 টো এইফালে লৈ গ'লো মাইনাছ হৈ গ'ল 40 পৰা 36 গ'লে 4 তো k is equal to -4/2 is equal কিমান পালোঁ k এৰ ভেলুটো -2 গতিকে ইয়াত দিয়া অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ -2 নেক্সট কুৱেশ্যন নম্বৰ 20 দিছে ধৰা px is equal x³ minus 4x square plus 5x minus 2 যদি px ৰ শূন্য তিনিটা a b আৰু c তেন্তে a b plus bc plus c এৰ মান হ'ব ইয়াত আমাৰ এই সমীকৰণটোৰ ক্ষেত্ৰত যেটো px is equal to x³ minus 4x square plus 5x minus 2 তো ইয়াত a is equal to 1 b is equal to -4 c is equal to 5 d is equal to -2 যেটো x ৰ ঘাতটো 3 হয় গতিকে এটো এটা কিউবিক পলিনোমিয়েল হ'ব আৰু কিউবিক পলিনোমিয়েলৰ ক্ষেত্ৰত আমি কি পাইছিলোঁ ফৰ্মুলাটো a plus b a into b plus b into c plus c is equal to c by a ইয়াত c মানে কিমান আছে 5 a মানে আছে 1 গতিকে ইয়াৰ ভ্যালুটো কিমান পালো 5 গল যে শুদ্ধ অপচনটো হৈছে অপচন c 5 নেক্সট কোৱেশ্চন নম্বৰ 21 ত y is equal to px এটা বহুপদটোৰ লেখ দি দিছে আৰু ইয়াত আমাক p -4 plus p0 p2 ৰ মান সমূহ অপচন হিচাপে দি দিছে অপচন এ -2 b8 c0 d6 যদি ইয়াত আমি লেখটো ভালদৰে চাওঁ ইয়াত দিয়া অপচনৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন c 0 নেক্সট কোৱেশ্চন নম্বৰ 22 দিছে যদি কোনো এক তথ্যৰ মাধ্য 7.5 আৰু সিগমা f1 x1 is equal 120 plus 3 k সিগমা f1 is equal to 30 তেন্তে k এৰ মান হ'ব এটা আমি মাধ্যৰ ফৰ্মুলাটো বহাই লৈছো এইটো আমি দি দিছো আৰু মাধ্য দিছিলে 7.5 আৰু এখিনি আমাক যেটো দি দিছিলে সিগমা f1 into x1 ৰ মানটো দিছিলে 120 plus 3k আৰু সিগমা 1 f1 দিছিলে 30 এখিনি বহাই দিছো তো ক্ৰস মাল্টিপ্লিকেশন কৰিছো তো 130 plus 3k into 3 into কিমান হ'ব 7.5 30 into 7.5 তো এফালে 3k হৈ গ'ল 120 তো এফালে লৈ আনিলো 30 আৰু 7.5 ইনটু কৰি পালো 225 আৰু 120 তো এফালে আহিলে -120 হৈ গ'ল তো k is equal to 225 ৰ পৰা 120 পালে 105 হ'ল আৰু 3 তো আহিব তলত বহিব হৰণ হৈ যাব আৰু k 3 কিমান 105 ক 35 পাৰ গ'ল গতিকে k এৰ মানটো পালো কিমান আমি 35 তো দেখা গ'ল যে ইয়াত দিয়া অপচনৰ ভিতৰত শুদ্ধ অপচনটো হৈছে অপচন বি 35 নেক্সট কোৱেশ্চন নম্বৰ 23 দিছে প্ৰথম n টা স্বাভাৱিক সংখ্যাৰ মাধ্য কি ইয়াত আমাক যি চাৰিটা অপচন দি দিছে তাৰ ভিতৰত শুদ্ধ অপচনটো হৈছে অপচন সি n+1/2 কোৱেশ্চন নম্বৰ 24 ত দশম শ্ৰেণীৰ এটা পৰীক্ষাত ছাত্ৰ-ছাত্ৰী সংখ্যাৰ প্ৰাপ্ত নম্বৰ এখিনি তথ্য দিছে আৰু তথ্যখিনিৰ পৰা আমাক বহুলক নিৰ্ণয় কৰিবলৈ দিছে তথ্যখিনি যদি আমি ভালকৈ চাওঁ তেতিয়া হলে ইয়াত সৰ্বোচ্চ সংখ্যক ছাত্ৰ-ছাত্ৰী 14 জনে 5 নম্বৰকৈ পাইছে গতিকে ইয়াত বহুলকটো হ'ব অপচন ডি 5 কোৱেশ্চন নম্বৰ 25 ত দিছে যদি কোনো তথ্য 3.5 5.5 7.5 x plus 2 10.5 ৰ মাধ্য 8 হয় তেন্তে x ৰ মান হ'ব আমি জানো যে মাধ্য ইকুৱেল টু তথ্যসমূহৰ যোগফল ডিভাইডেড বাই মুঠ তথ্যৰ সংখ্যা তো মাধ্য আমাক 8 দি দিছিলে আৰু এখিনি তথ্যসমূহ আমি যোগ কৰি দিব লাগিব আৰু মুঠ তথ্য আছিল কিমান 6টা তো গুটেখিনি যোগ কৰি পালো 29 plus 2x তাৰ পিছত এপিনে আমি ক্ৰস মাল্টিপ্লিকেশন ক 6 8 গুণ কিমান হ'ল 48 আৰু এপিনে আছে ইয়াৰ তলত 1 এটা আছে 1 ৰ লগত 29 plus 2x কৰিলে সেম হ'ব তো 2x is equal to plus 29 to এফালে -29 হৈ গ'ল x is equal 48 ৰ পৰা 29 বিয়োগ কৰি পালো 19 আৰু দুইটা হি ক'ত বহিব তলত তো x এ ভ্যালুটো পাম 2 এ 19 ক কিমান যাব 9.5 তো x ৰ মান পালো 9.5 গতিকে ইয়াত দেখা গ'ল যে ইয়াত দিয়া অপচনৰ ভিতৰত শুদ্ধ অপচনটো হৈছে অপচন সি 9.5 তো ডিয়াৰ ষ্টুডেন্ট এখিনতে আমাৰ এমসিকিউ খিনি শেষ হৈছে নেক্সট আহিলে গ্ৰুপ বি গ্ৰুপ বিৰ 26 নম্বৰটো দিছে 9 ৰে হৰণ যোৱা তিনিটা অংক বিশিষ্ট মুঠ সংখ্যা কিমান সমাধানটো তোমালোকলৈ আগবঢ়ালো ইয়াত 9 ৰে বিভাজ্য তিনিটা অংক বিশিষ্ট সংখ্যাসমূহ আছে তো 108 ৰ পৰা আৰম্ভ হ'ব ইয়াত যেটো তিনিটা অংক বিশিষ্ট কথা কৈছে আৰু শেষৰ সংখ্যাটো হ'ব কিমান 999 তো এটা আমি এটা সমান্তৰ প্ৰগতি পাই গলো প্ৰত্যেকতে 9 কৈ ইনক্ৰিজ হৈ গৈ আছে তো ইয়াত সাধাৰণ অন্তৰ d ইকুৱেল টু কিমান পালো আমি যিকোনো এটা পাই এটো বি কৰি দিলে হ'ল এটো প্ৰথম দ্বিতীয় পদৰ পৰা প্ৰথম পদ বি কৰি কিমান পালো 9 এটাকে এটো a9 আমি কিমানটা আছে তো উলিয়াব লাগিব যেটো ফৰ্মুলাটো a9 ইকুৱেল টু a plus n minus d এটো ফৰ্মুলা তে আমাৰ কিমান আছে লাষ্ট 999 টা পদ আছে তো আমি লিখি ললো 999 লকে আছে তাপা a ইয়াৰ প্ৰথম পদটো কিমান হৈছে 108 n minus 1 এটো নাজানৰ সাধাৰণ অন্তৰ d টো কিমান পাইছিল 9 বহুৱাই দিলো তাপা 108 টো এফালে লৈ আনিলো মাইনাস হৈ গ'ল
আৰু 9 টো যেহেতু ইনটু হৈছে এফালে আহিলে কত বহিব তলত 999 ৰ পৰা 1 বিয়োগ কৰিলে কিমান পাম 9 আৰু n-1 টো থাকিলে এতিয়া 9 891 ক 99 বাৰ গল তাৰ পিছতে n = -1 টো এফালে আহিলে কিমান হ'ব প্লাস হৈ যাব n টো এফালে লৈ আনিলো এটো বদলা বদলি কৰি দিছো আৰু তো -1 টো এফালে আহিলে প্লাস হৈ যাব 99 এ 1 এ কিমান হৈ গল 100 গতিকে ইয়াত মুঠ সংখ্যা কিমান পালো 100 অৰ্থাৎ 9 ৰে হৰণ যোৱা তিনিটা অংক বিশিষ্ট মুঠ সংখ্যা হ'ব কিমান 100 নেক্সট আহিলে কোৱেশ্চন নম্বৰ 27 8.5 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ এডাল ৰেখাখণ্ড অঙ্কন কৰা আৰু ৰেখাখণ্ডটোক পেন্সিল কম্পাস ব্যৱহাৰ কৰি 2:3 অনুপাতত অন্তৰ্বিভক্ত কৰা তো এনেকুৱা ধৰণৰ সলিউশন ভিডিও ইতিমধ্যে মোৰ চেনেলত আগবঢ়াইছো যোৱা বছৰ যিখন সেকেন্ড ইউনিট টেষ্টৰ পেপাৰ আছিলে মই ডেসক্ৰিপচনত লিংক দি দিম তাত এনেকুৱা ধৰণৰ বিভিন্ন সমস্যা সমাধান কৰি থৈছো যদি তোমালোকে সোৱানে চাব পাৰিবা তাতে তোমালোকৰ কনসেপচনটো ক্লিয়াৰ হৈ যাব তো আহিলে এবাৰ 28 কোৱেশ্চন নম্বৰ ও কেন্দ্ৰীয় বৃত্তত এটা সমান্তৰিক আছে যাৰ বাহু দুটাৰ দিশ ক্ৰমে 4 সেন্টিমিটাৰ আৰু 3 সেন্টিমিটাৰ বৃত্তটোৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰা ইয়াত আমাৰ ও কেন্দ্ৰীয়টো বৃত্তটোৰ ভিতৰত এ বি সি ডি সমান্তৰিক অৱস্থিত আমি লিখি লৈছো যে লিখি লৈছো আৰু ইয়াত এ সি আৰু বি ডি কৰ্ণডেডাল অঙ্কন কৰি দিছো এটা সমান্তৰিকটোৰ এটা বাহুৰ দিশ দিছে 4 সেন্টিমিটাৰ আৰু এটা দিছে 3 সেন্টিমিটাৰ আৰু এই যদি আমি ত্ৰিভুজটো ধৰো এ সি ডি এই ত্ৰিভুজটো এটা সমকোণী ত্ৰিভুজ হ'ব যেহেতু এই কোণটো 90 ডিগ্ৰী গতিকে ইয়াত পাইথাগোৰাছৰ উপপাদ্যটো প্ৰযোজ্য হ'ব তো আমি লিখিব পাৰো যে এতিয়া সমকোণী ত্ৰিভুজ এচিডি ৰ পৰা পাও তো এই বাহুটোৰ বৰ্গ এটো আৰু এটো বাহুৰ বৰ্গৰ যোগফলৰ সমান যেটো পাইথাগোৰাছৰ উপপাদ্য আমি পাই আহিছো তো এচি ইকুৱেল কিমান হ'ব √ad² + cd² তো ad স্কয়াৰ মানে কিমান আছে আমাৰ 4 সেন্টিমিটাৰ স্কয়াৰ আৰু cd মানে আছে কিমান 3 স্কয়াৰ 4 * 16 16 * 9 কিমান হৈ গল 25 তো আমি ac কিমান পাই গল আমাৰ 5 এতিয়া যেটো আমাক বৃত্তৰ ব্যাসাৰ্ধ উলিয়াবলৈ দিছে আমাক এই টুকুৰাহে উলিয়াব লাগে বা এটোহে উলিয়াব লাগে তো এডাল যদি আমাৰ 5 আছে তো এটো কিমান হ'ব তাৰ আধা যেহেতু সমান্তৰিকৰ কৰ্ণ দুডাল ইহতৰ এটো যেটো ছেদবিন্দুত সমানে দ্বিখণ্ডিত হয় গতিকে AC ৰ আধা হ'ব কিমান হ'ব OC আৰু OC হৈছে ত্ৰিভুজটোৰ কি ব্যাসাৰ্ধ তো আমি লিখিব পাৰো এটাকে OA = half of AC 5 cm আধা হ'ব 2.5 cm ঠিক একে ধৰণে OC হ'ব কিমান 2.5 cm এটাকে বৃত্তটোৰ ব্যাসাৰ্ধ কি লিখি দিব পাৰো 2.5 cm যেটো 2 মাৰ্ক আছে ইমানখিনি ইয়াত এক্সপ্লেইন নকৰিলে হ'ব নেক্সট কোৱেশ্চন নম্বৰ 29 টো দিছে এখন বিদ্যালয়ৰ কোনো এটা পৰীক্ষাত ছাত্ৰৰ গড় নম্বৰ হ'ল 71 আৰু ছাত্ৰীৰ গড় নম্বৰ 77 যদি বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ গড় নম্বৰ 75 তেন্তে পৰীক্ষাটোত অৱতীৰ্ণ হোৱা ছাত্ৰ আৰু ছাত্ৰীৰ অনুপাত উলিওৱা মাৰ্ক দিছে 2 ইয়াত আমাক বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ গড় নম্বৰ দি দিছে 75 আৰু ছাত্ৰৰ গড় নম্বৰ x1 = 71 দি দিছে আৰু ছাত্ৰীৰ গড় নম্বৰ কিমান দিছে x2 = 77 আমি ধৰি ললো এটা গড়ৰ আমি ধৰি ললো ইয়াত ছাত্ৰৰ অনুপাতটো হ'ব na আৰু ছাত্ৰীৰ অনুপাতটো হ'ব ng তো na আৰু ng ধৰি লৈছো এটা গড়ৰ ফৰ্মুলাটো আছিল x = এখানে আমি বহাই লৈছো যেটো ফৰ্মুলা আছে তো x মানে আমাক কিমান দি দিছিলে তো 75 na তো আমি nb তো আমি উলিয়াব লাগিব এটো নাম্বাৰ অফ বয়জ nb মানে আৰু x1 মানে দিছে 71 প্লাস ng মানে নাম্বাৰ অফ গাৰ্লস এটো হৈছে 77 nb এটো nb প্লাস ng জানে এটা আমি ক্ৰস মাল্টিপ্লিকেশন কৰি দিলো এটো হ'ব 75 * nb প্লাস ng আৰু এটো যেনেকৈ আছে ইয়াৰ তলত 1 এটা আছিল এটো সেম হ'ব নেক্সট আমি এটো ভাঙি দিলো 75 * nb প্লাস 75 * ng তো যেনেকৈ আছে তেনেকৈ লিখি থৈছো এটা bb বিলাক একে সাইডত লৈ আনিলে 75 nb আৰু এফালে তো 71 nb তো এফালে লৈ আহিলে মাইনাস হৈ গল আৰু এফালে আছে 77 ng প্লাস 75 ng তো এফালে লৈ গল এটো মাইনাস 75 ng 75 ৰ পৰা 71 হলে 4 nb আৰু 77 ৰ পৰা 75 মাইনাস কৰিলে পাম 2 ng 2 এতিয়া nb / ng তো আমি এফালে লৈ আনিলো আৰু 2 4 টো ইয়াত পূৰণ হৈছে এফালে আহিলে কত বহিব হৰণ তো 2 * 2 2 * 2 4 গতিকে অনুপাতটো পালো nb = ng = 1:2 এটো হৈছে ইয়াৰ সলিউশন এবাৰ কোৱেশ্চন নম্বৰ 30 দিছে বহুপদটোৰ শূন্যসমূহ নিৰ্ণয় কৰা x² - 8x + 16 ইয়াৰ শূন্যসমূহ নিৰ্ণয় কৰিব লাগে আৰু লগতে দিছে যে দেখুৱা যে ইয়াৰ শূন্যবোৰৰ গুণফল ইয়াৰ শূন্যবোৰৰ যোগফলৰ দুগুণ তো ইয়াক আমি এনেকুৱা ধৰণৰ সমাধান কৰিব পাৰো লিখিলো x² - 8x + 16 এটো মধ্যপদ বিভাজন পদ্ধতি প্ৰয়োগ কৰিব পাৰো ইয়াৰ x² আগত 1 আছে আৰু 16 1 16 * 16 16 এতিয়া 4 4 * 16 আৰু 4 4 এটো কি পাম আমি 8 পাম গতিকে 8 ৰ জায়গাত লিখিলো আমি 4 + 4 তো x² - এটো 4x + -4x + 16 এটা আমি x এটা কমন লব পাৰো
ইয়াত যদি আমি x কমন লওঁ, ইয়াত x দুটা আছে, গতিকে x মাইনাছ, আৰু x টো যেটো আমি কমন ললো কি থাকিব 4 মাইনাছ 4 কমন ললে x, তো ইয়াত মাইনাছ দিব লাগিব, তেতিয়া আমি মাইনাছে মাইনাছে তো প্লাছ পাম, আৰু 4 4 গুণ 16, তো এটা পালো x মাইনাছ 4 এটা ললো, আৰু এটা হ'ব x মাইনাছ 4। এতিয়া x মাইনাছ 4 ইকুৱেল 0 বা x মাইনাছ 4 ইকুৱেল 0 হ'ব, গতিকে x ইকুৱেল টু মাইনাছ 4 আহিলে প্লাছ 4, আৰু এটা মাইনাছ 4 আহিলে প্লাছ 4, গতিকে শূন্য দুটা হৈছে 4 আৰু 4। তো আমাৰ এতিয়া শূন্য দুটাৰ গুণফল হ'ব 4 4 গুণ 16, আৰু যোগফল হ'ল 4 4 8, গতিকে 8 দুগুণ 16 আমি পাই গ'লো, গতিকে লিখি দিব পাৰোঁ এটাকে শূন্য দুটাৰ গুণফল সমান শূন্যবোৰৰ যোগফল। তো এইটো হৈছে ইয়াৰ সমাধান। কুৱেশ্যন নম্বৰ 31, বৃত্তৰ বহিস্থ বিন্দু টিৰ পৰা টনা টি পি আৰু টি কিউ দুডাল স্পৰ্শক আৰু অ বিন্দুটোৰ বৃত্তৰ কেন্দ্ৰ, তেন্তে প্ৰমাণ কৰা যে এংগুল পি টি কিউ ইজুকেল 2 ইনটু এংগুল অ পি কিউ। ইয়াত এই প্ৰশ্নটোকে অলপ বেলেগ ধৰণে দিছে, তো এইখিনিকে তোমালোকে কৰিবা, কিতাপতে খুব সুন্দৰকৈ দিছে, উদাহৰণটোৰ পৰা দিছে, আৰু এই কুৱেশ্যনটো মেট্ৰিকত ৰিপিট হৈয়ে থাকে, যথেষ্ট ইম্পৰ্টেণ্ট হয়। তো ইয়াকে অলপ বেলেগ ধৰণে সজাই দিছে, তোমালোকে এইখিনিৰ পৰা অলপ মূল কথাখিনি লিখি দিবা, ইয়াতে সুন্দৰকৈ এইটো প্ৰমাণ কৰি দিছে, গতিকে ইয়াৰ সমাধানটো মই নাই আগবঢ়োৱা, আৰু যদি কিবা ইয়াত বুজি নোপোৱা তেতিয়াহ'লে কমেণ্ট কৰি জনাবা। নেক্সট কুৱেশ্যন নম্বৰ 32 দিছে 6 চেণ্টিমিটাৰ বাহু দৈৰ্ঘ্যৰ এটা সমবাহু ত্ৰিভুজ অংকন কৰা, আৰু ইয়াৰ পিছত এই ত্ৰিভুজটোৰ সদৃশ হোৱাকৈ আন এটা ত্ৰিভুজ অংকন কৰা, যাৰ বাহুবোৰৰ প্ৰথম ত্ৰিভুজটোৰ অনুৰূপ বাহুবোৰৰ 4/3 গুণ হয়। নতুন ত্ৰিভুজটো কোন প্ৰকাৰৰ ত্ৰিভুজ হ'ব? এনেকুৱা ধৰণৰ অংকনৰ ভিডিঅ' ইতিমধ্যে মই আন এটা ভিডিঅ'ত উল্লেখ কৰিছোঁ, তোমালোকে যদি চোৱা নাই চাব পাৰিবা, ইয়াৰ এনচাৰটো মই ডেছক্ৰিপশ্যনত লিংকত দি দিম, সেই ভিডিঅ'টোতে ইয়াৰ এনচাৰটো তোমালোকে পাই যাবা। নেক্সট আহিলে কুৱেশ্যন নম্বৰ 33। আমাৰ কুৱেশ্যনটো দিছে যে এখন স্কুলৰ প্ৰশিক্ষাৰ্থীসকলে বায়ু প্ৰদূষণ ৰোধ কৰাৰ উদ্দেশ্যে সিদ্ধান্ত কৰিলে যে তেওঁলোকে বিদ্যালয়ত আৰু বিদ্যালয়ৰ চৌপাশে গছ ৰুব। সিদ্ধান্ত কৰা হ'ল যে প্ৰতিটো শ্ৰেণীৰ প্ৰতিটো শাখাই তেওঁলোকৰ যিটো শ্ৰেণীত অধ্যয়ন কৰে তাৰ 4 গুণ ৰুব, অৰ্থাৎ প্ৰথম শ্ৰেণীৰটোৱে প্ৰথম ক্লাছত তাৰ 4 গুণ হ'ব 4টা, দুটা শাখা হ'লে 4 4 8টা, আকৌ দ্বিতীয় শ্ৰেণীটোৱে তেনেকৈ 2 4 গুণ 8, আৰু দুটা শাখা হ'লে 8 8 16টা। তো তেনেধৰণৰ গছপুলি ৰুব। যদি বিদ্যালয়খনত প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ আছে, অৰ্থাৎ ক্লাছ 12 লৈকে আছে, তো প্ৰতিটো শ্ৰেণীত দুটাকৈ শাখা থাকে, তেনে তলৰ প্ৰশ্নকেইটাৰ উত্তৰ দিয়া। প্ৰথমটো দিছে একাদশ শ্ৰেণীয়ে ৰোপণ কৰা গছপুলিৰ সংখ্যা কিমান? একাদশ মানে হৈছে 11, তো তাৰ 4 গুণ হ'ব 11 4 গুণ 44, আৰু দুটা শাখা 44 44 হ'ব, ইয়াৰ এনচাৰটো কিমান হ'ব 88। বি নম্বৰটো দিছে সপ্তম শ্ৰেণীৰ আৰু দ্বাদশ শ্ৰেণীয়ে ৰোপণ কৰা গছৰ সংখ্যা কিমান হ'ব? তো সপ্তম শ্ৰেণীত হ'ব তোমাৰ ক্লাছ 7 7 4 গুণ 28, আৰু দুটা ছেকশ্যনত হ'ব 56, আৰু দ্বাদশ শ্ৰেণী হ'ব 10 4 গুণ 40 40 40 80 হ'ব। তো পাৰ্থক্যটো হ'ব 80ৰ পৰা 56 বিয়োগ কৰিলে আমি কিমান পাম? এইটো 24। এইটোকে তোমালোকে অলপ ভালকৈ লিখি দিবা। আৰু চি নম্বৰটো দিছে মুঠ গছ কিমানজোপা ৰোপণ কৰা হ'ল? এইটো থুলমূলকৈ মই এটা হিচাপ লৈছোঁ। ক্লাছ 1ত এটা 4 4 আছে, দুটা শাখা 8টা, ক্লাছ 2 তেনেকৈ 16টা, এইটো 8 8কৈ এটা বাঢ়ি গৈ থাকিব, গতিকে এটা ইয়াত আমাৰ এৰিথমেটিক প্ৰগ্ৰেশ্যন পাই থাকিম, চবতে 8 8কৈ বাঢ়ি বাঢ়ি গৈ আছে। তো এইটো ক্লাছ 12লৈকে আমি কিমান পালোঁ? 96, আৰু এই গোটেইখিনি যোগ কৰি আমি কিমান পালোঁ? এইটো 624। গতিকে ইয়াত মুঠ গছ ৰোপণ কৰা হ'ল 624 জোপা, এইটোকে লিখিলে হ'ল। এবাৰ কুৱেশ্যন নম্বৰ 34ত আমাক বহুলক নিৰ্ণয়ৰ কাৰণে এখন টেবুল দিছে, য'ত প্ৰাপ্ত নম্বৰৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা দিছে, আৰু মুঠ ছাত্ৰ ছাত্ৰী আছিলে 100 গৰাকী। ইয়াত আমাক এফালে দিছে প্ৰাপ্ত নম্বৰ, আৰু এফালে দিছে ছাত্ৰ ছাত্ৰীৰ সংখ্যা। তো এই টেবুলৰ পৰা আমাক 3টা কুৱেশ্যন দিছে। 1 নম্বৰটো দিছে 80ৰ পৰা 100ৰ ভিতৰত নম্বৰ পোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান? এতিয়া 80ৰ পৰা 100ৰ ভিতৰত নম্বৰ পোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা কৈছে পি। তো আমাক পিটো আমি উলিয়াই ল'ব লাগিব। ইয়াত যিহেতু মুঠ 100জন ছাত্ৰ ছাত্ৰী আছে, গোটেইখিনি যোগ কৰিলে তোমালোকে পাবা 83। গতিকে বাকী কিমানটা থাকি গ'ল? 17জন থাকি গ'ল। গতিকে 100ৰ পৰা 80ৰ ভিতৰত নম্বৰ পোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা হ'ব কিমান? এইটো 17। নেক্সট দিছে তথ্যখিনিৰ বহুলক শ্ৰেণীৰ নিম্নসীমা কি? ইয়াৰ ভিতৰত আমি দেখা পাইছোঁ যে 29টো হৈছে সৰ্বোচ্চ বাৰংবাৰটা, গতিকে ইয়াত বহুলক শ্ৰেণীটো হ'ব 60ৰ পৰা 80, গতিকে ইয়াৰ নিম্নসীমাটো কিমান হ'ব? 60। এইটো হ'ব এনচাৰটো হ'ব এইটো 60। 3 নম্বৰটো দিছে তথ্যসমূহৰ পৰা বহুলক নিৰ্ণয় কৰা। এতিয়া আমি ইয়াত পাইছোঁ যে সৰ্বোচ্চ বাৰংবাৰটো হৈছে 29, বহুলক শ্ৰেণীটো হ'ব 60ৰ পৰা 80। এতিয়া প্ৰথমতে নিম্নসীমাটো হ'ব এল, অৰ্থাৎ 60। এইচ মানে হৈছে ইয়াত শ্ৰেণী অন্তৰালৰ দৈৰ্ঘ্য, অৰ্থাৎ 80ৰ পৰা যদি বহুলক শ্ৰেণীটো আছিলে 60 to 80, 80ৰ পৰা 60 মাইনাছ কৰিলে আমি কিমান পাম? এইটো 20। F1 হৈছে ইয়াৰ বহুলক শ্ৰেণীৰ বাৰংবাৰটা, যিটো আমি 29 লিখি থৈছোঁ। নেক্সট আহিলে F0। F0 হৈছে ইয়াত বহুলক শ্ৰেণীৰ পূৰ্বৱৰ্তী শ্ৰেণীৰ বাৰংবাৰটা। তো ইয়াত পূৰ্বৱৰ্তী শ্ৰেণীটো 29 হ'লে এইটো কিমান হ'ব? 21, গতিকে ইয়াত F0টো হ'ব 21। আৰু নেক্সট আহিলে F2।
F2 মানে হৈছে বহুলক শ্ৰেণীৰ পৰৱৰ্তী শ্ৰেণীৰ বাৰংবাৰতা যেটো আমি উলিয়াই থৈছিলো p মানটো কিমান পাইছিলো 17 তো এটা আমি f0 21 f2 17 দি দিছো এটা বহুলকৰ ফৰ্মুলাটো আছিল l + এখিনি আমি বহাই লৈছো l মানে পালো 60 f1 মানে আমি বহাই দিলো 29 f0 মানে কিমান আছিল 21 এটো বহাই দিলো 2 * f1 মানে আছে 29 নেক্সট আইলে f0 মানে আছে 21 আৰু f2 মানে আছে 17 আৰু ইনটু s মানে হৈছে 20 গুটেখিনি ইনটু কৰিলো 29 পৰা 21 গলে 8 হল 2 লগত 29 পূৰণ কৰি পালো 58 minus 21 আৰু 17 হলে minus 38 into 20 60 plus 8 58 পৰা 38 হলে 20 এই 20 টো আনি ইয়াৰ লগতে বহাই দিলো 8 into 20 20 মাইনাস গুছি গল 68 কিমান পালো 60 গতিকে তথ্যসমূহৰ বহুলক আমি কিমান পালো 68 এটো হৈছে ইয়াৰ आंसर তো ডিয়াৰ ষ্টুডেন্ট এ আছিল প্ৰিভিয়াস ইয়াৰ সেকেন্ড ইউনিট টেষ্ট 2024 ক্লাস 10 অৰ জেনাৰেল ম্যাথছৰ কোৱেশ্চন পেপাৰখনৰ সলিউশন এনে গোলাঘাট ডিস্ট্ৰিক্টৰ আছিলে তো আশা কৰো তোমালোকৰ হেল্প হ'ব বুলি ভিডিওটো মই আগবঢ়াইছো আৰু যদি তেনেকুৱা ধৰণে বিবেচনা কৰিছা লাইক এটা কৰি যিমান পাৰা শেয়াৰ কৰি দিবা আৰু এনে ধৰণে প্ৰত্যেকটো সাবজেক্টৰ কোৱেশ্চন পেপাৰ সলিউশন ভিডিও মোৰ চেনেলত পাবা এক্সাম স্টাৰ্ট হোৱাৰ লগে বেছিভাগ ডিস্ট্ৰিক্টৰে কোৱেশ্চন পেপাৰ সলিউশন ভিডিও মোৰ এক্সাম চেনেলত তোমালোকে পাই থাকিবা তো চাই থাকিবা আৰবি লাৰ্ণ কাম এন্টাৰটেইনমেন্ট আন এটা ভিডিওত তোমালোকক পুনৰ লগ পাম আজিলৈ ধন্যবাদ